মোৰ অতি মৰমৰ এগৰাকী ভণ্টি সু অভিনেত্ৰী যোৰহাট বালিগাঁৱৰ শৰ্মিষ্ঠা বৰুৱা, যাক আমি মৰমতে মমি বুলি মাতোঁ। ৯০ দশকত যোৰহাটত মোৰ প্ৰতিখন নাটকতে তেওঁ সুন্দৰ অভিনয় কৰিছিল আৰু বৰ্তমানো তেওঁ সেই ধাৰাবাহিকতা বজাই ৰাখিছে। মোৰ প্ৰতিটো শিল্পকৰ্মত তেওঁ মানসিকভাৱে যথেষ্ট উৎসাহ যোগাই আহিছে, কিন্তু তেওঁ নিজে আজি মানসিকভাৱে ভাগি পৰিছে। আজি দীৰ্ঘদিন ধৰি তেওঁ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে। বহুতো চিকিৎসা কৰি সুফল পোৱা নাই। বৰ্তমান হায়দৰাবাদৰ এখন আগশাৰীৰ চিকিৎসালয়ত শৰ্মিষ্ঠা চিকিৎসাধীন হৈ আছে। গতিকে তেওঁৰ চিকিৎসাৰ বাবে যথেষ্ট পৰিমাণৰ অৰ্থৰ প্ৰয়োজন। মই অসমবাসীক অনুৰোধ জনাইছোঁ, এই শিল্পীগৰাকীক, এই মৰমীয়াল শিল্পীগৰাকীক উভতাই আনিবৰ বাবে সকলোৱে যেনেকৈ পাৰে সহায় কৰক আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, শৰ্মিষ্ঠা মমি আমাৰ মাজলৈ অতি সোনকালে যেন সুস্থ হৈ আহক।